ৰূপহী আমাৰ মঠাডাঙৰ সম্পাদক আমাৰ কল্পনা গোহাঁই গগৈ বাইদেউ আছে, আৰু মোৰ কাষতে আছে অৰুণোদয় সাহিত্য সভাৰ সম্পাদক মুজাহিদ আলী ডাঙৰীয়া আছে, আৰু আমাৰ সমন্বয় সাহিত্য সভাৰ সদস্য ৰঞ্জু গগৈ ডাঙৰীয়া আছে। আজি আমি শিৱসাগৰ জিলা সাহিত্য সভা হৈ আজি আমাৰ ভটিয়াপাৰ অঞ্চলৰ যি 22 চুকত সংঘটিত 147 ৰিগত মানে নিগত গেছৰ প্ৰচণ্ড শব্দ আপোনালোকে শুনি আছে, আমি শুনি আছোঁ। আমাৰ পিছফালে এই ঘটনাটো সংঘটিত হৈ আছে। শিৱসাগৰ জিলা সাহিত্য সভাৰ অন্তৰ্গত ইয়াত আমাৰ ৰুদ্ৰসাগৰ সাহিত্য সভা আছে, আৰু ইয়াৰ সাহিত্যিকসকল আৰু যথেষ্ট বিশিষ্ট লেখক লেখিকা আছে। আমি শিৱসাগৰ জিলা সাহিত্য সভা হৈ বৃহত্তৰ অঞ্চলটো হৈ ভটিয়াপাৰ বাকী ৰাইজৰ কাৰণে 22 চুকৰ ৰাইজৰ কাৰণে আমি ভগৱানক প্ৰাৰ্থনা জনাইছোঁ যে ভগৱানে কৃপা কৰক, এই সমস্যাটো অতি শীঘ্ৰে দূৰ কৰক। আজি অসম চৰকাৰৰ মন্ত্ৰীসকল আহিছে আৰু ONGC অইল ইণ্ডিয়াৰ বিশেষজ্ঞসকলো আহি ইয়াত যথেষ্ট কষ্ট ত্যাগ কৰি আছে। আমি শিৱসাগৰ জিলা সাহিত্য সভায়ো আমি খুব গভীৰভাৱে দুখ প্ৰকাশ কৰিছোঁ। অঞ্চলবাসীক ভগৱানে শান্তি ঘূৰাই আনক, আৰু ইয়াত কোনো কাৰণত যদি কিবা অঘটন নহওক তাকে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। অতি সোনকালে ONGC 147 ৰিগত সংঘটিত নিগত গেছ অতি সোনকালে বন্ধ হওক তাকে কামনা কৰিছোঁ। আৰু ৰুদ্ৰসাগৰ সাহিত্য সভা সকলোকে আমি দুখৰ সমভাগী হৈছোঁ। সকলোৱে আমি ৰাইজৰ অঞ্চলবাসী ৰাইজৰ আমি সকলোৱে সুখ শান্তি কামনা কৰিছোঁ। ভগৱানে আপোনালোকক দয়া কৰক। এইখিনিকে কৈ আজি আমি শিৱসাগৰ জিলা সাহিত্য সভা হৈ এই অঞ্চলটো চাবলৈ আহিলোঁ। ধন্যবাদ। মই এতিয়া আছোঁ আমাৰ ৰুদ্ৰসাগৰ সাহিত্য সভা সভাপতি প্ৰদীপ কুমাৰ বৰুৱাদেৱৰ কাষত আছোঁ, আৰু আমাৰ লগত আছে ৰুদ্ৰসাগৰ সাহিত্য সভা প্ৰাক্তন সভাপতি, বৰ্তমান শিৱসাগৰ জিলা সাহিত্য সভাৰ গ্ৰন্থ প্ৰণয়ন উপ সমিতিৰ কাৰ্যকৰী সভাপতি। তেখেতসকলৰ পৰা আমি জানিব বিচাৰিম যে কেনেকুৱা ধৰণৰ ইয়াত সমস্যাৰ সন্মুখীন হৈছে তেওঁলোকে। আচলতে আমাৰ এইডোখৰ ভটিয়াপাৰখন জুই লগা হিচাপে বিখ্যাত হৈছে, কিয়নো 1967 চনত যিকুৰা জুই লাগিছিলে, ব্ল' আউট হৈছিলে 2 নম্বৰ তালিকাত, সেই জুইকুৰা অসম বিখ্যাত হৈছিলে। ৰাছিয়াৰ পৰা বিশেষজ্ঞ আহি জুই নিৰ্বাপিত কৰিছিলে। আকৌ সেই একেই ইতিহাসৰ পুনৰাবৃত্তি হৈছে। ডিষ্টেঞ্চটো 800 মাইল হ'ব, 800 মিটাৰ হ'ব দুটা তেলখেতৰ মাজত। এটা আকৌ ব্ল' আউট হ'ল, কিন্তু এই পৰ্যন্ত গেছ নিৰ্গত হৈ আছে, কিন্তু তেলটো নিৰ্গত হোৱা নাইকিয়া। আমি যি বুজি পাইছোঁ, যি আমি ক্ষুদ্ৰমুখে জানিছোঁ যে গেছটো নিৰ্গত হৈ থাকিলে দীঘলীয়া হয়, যদি তেলটো ওলাই যায়, যদি ফায়াৰ লাগে তেতিয়া নিৰ্বাপিত সোনকালে হয়। এতিয়া আজি এই গেছটো কিমান দিনত নিৰ্বাপিত কৰিব পাৰিব, কিন্তু কাৰো হাতত স্পষ্ট উত্তৰ নাইকিয়া। ইতিমধ্যে বিশেষজ্ঞসকল আহিছে, সকলো ফেইলাৰ হৈ গৈছে, আৰু আমি আজি গম পাইছোঁ যে আমেৰিকাৰ পৰা বিশেষজ্ঞ আহিব। এতিয়া আমি ৰাইজৰ পৰা ONGC আৰু প্ৰশাসনে আমাক সম্পূৰ্ণ সহযোগ কৰি আছে, ৰাইজেও সহযোগ কৰিছে। তাৰ মাজতে আমি কেতিয়াবা অনুভৱ কৰোঁ যেন ক'ৰবাত ৰাইজ, ONGC আৰু জিলা প্ৰশাসনৰ মাজত সমন্বয়হীনতা প্ৰকট হৈছে, কিয়নো এই স্পৰ্শকাতৰ সময়ত কিছু আৱেগ তথা কিছু কথাই আমাৰ মনবিলাক দুখিত কৰি পেলাইছে। সেয়েহে আমি একগোট হৈ থাকি এই বিপদৰ সময়ত কেনেকৈ আমি উদ্ধাৰ কৰিব পাৰোঁ, উদ্ধাৰ হওঁ, সেইটোহে আমি চিন্তা কৰিছোঁ। জিলা সাহিত্য সভাক আমি এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু মানুহৰ দুখৰ সময়ত তেখেতে মাত এষাৰ দিবলৈ আহিছে। আমি ৰুদ্ৰসাগৰ শাখা সাহিত্য সভাৰ পৰা আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কথাটো হ'ল যে এই যি আজি 7টা দিনে গেছ নিৰ্গত হৈ আছে, তাক সম্পূৰ্ণ কৰ্তৃপক্ষই যথেষ্ট প্ৰচেষ্টাৰ চেষ্টা চলাই আছে, যদিও তাক পৰা নাই। কিন্তু বাহিৰৰ পৰা তেওঁলোকে বিশেষজ্ঞ অনাৰ ব্যৱস্থা কৰিছে, যে এই মুহূৰ্তলৈকে আহি পোৱা নাই আমাৰ এই অঞ্চলটোলৈ। যে বাকী যিখিনি আমাৰ প্ৰশাসনৰ ফালৰ পৰা যিখিনি আমাক সহায় সহযোগ কৰিব লাগে সেইখিনি কৰি আছে। আৰু মুখ্যমন্ত্ৰী মহোদয় অহাৰ পাছৰ পৰা যে ONGCয়েও এক সহযোগিতা আগবঢ়োৱা আমি পৰিলক্ষিত হৈছে। তেওঁলোকে দিনটো শেষত এটা প্ৰেছ মিট দি দিনটোত কিখিনি কাম কৰা হৈছে বা কি অৱস্থা হৈ আছে সেই কথাখিনি ইতিমধ্যে বাতৰি যোগেদি ইতিমধ্যে প্ৰকাশিত হৈছে, আৰু ৰাইজ কিছু ক্ষেত্ৰত আশ্বস্ত হোৱা অনুভৱ হয়। আৰু ইয়াৰ উপৰিও আমি এই কথাটো উল্লেখ কৰিব বিচাৰোঁ যে আমাৰ দিখৌ নদীখন ভটিয়াপাৰ অঞ্চলৰ কাৰণে এক ভগৱান স্বৰূপে থিয় দিছে। এইটো কাৰণেই হৈছে যে দিখৌ নদীখন নথকা হ'লে আজি হয়তো ভটিয়াপাৰত ইমান দিনে জুই দেখা পোৱা গ'লহেঁতেন। কাৰণ দিখৌ নদীৰ পৰা অনৰ্গলভাৱে যে আজি 24 ঘণ্টাই তেওঁলোকে তাত
কেইবাটাও পাম্পৰ জৰিয়তে পানী মাৰি আছে, পানী মাৰি তাত এই গেছ নিৰ্বাপিত হোৱা ঠাইডোখৰ ঠাণ্ডা কৰি ৰাখিছে। ঠাণ্ডা কৰি ৰখাৰ ফলস্বৰূপে জুইৰ পৰা আমি হাত সাৰি আছোঁ। গতিকে আমি এই দিখৌ নদীক আমি সম্পূৰ্ণ ভগৱান হিচাপে ত্ৰাণকৰ্তা হিচাপে আমি তেখেতলোকক আমি স্মৰণ কৰিবলগীয়া আমাৰ অৱস্থা এই গাঁওখনে অহাৰ পৰিৱেশ আহি পৰিছে। আৰু শেষত আমি জিলা সাহিত্য সভাক আমি কৃতজ্ঞতা জনাইছোঁ যে আমাৰ এই দুখৰ সময়ত আপোনালোকে এষাৰ মাত দিছেই। আমি এইষাৰো আমি আশা ৰাখিছোঁ যাতে শান্তি সম্প্ৰীতি বজাই ৰখাৰ স্বাৰ্থত যে আৰু অধিক ত্বৰান্বিত হৈ জিলা সাহিত্য সভাই যাতে জিলা প্ৰশাসনৰ লগত কিছু সহযোগ কৰি যাতে আমাৰ স্থানীয় যিসকল গঞা যিসকল অশিক্ষিত ৰাইজ তেখেতলোককো যাতে কিছু সকাহ দিয়ে, তাৰ কাৰণে আমি বৌদ্ধিকভাৱে কিছুমান চিন্তা কৰি আমি যাতে আগবাঢ়ি যাব পাৰোঁ, এয়াই মই কামনা কৰিলোঁ। ধন্যবাদ।